আমবাগানত কি প্ৰতিবাদ? ইয়াত প্ৰতিবাদ ৰখিবলৈচোন প্ৰতিবাদ কৰি আছে ৰাহুল গান্ধী প্ৰতিবাদ বুলি কি প্ৰতিবাদ? ৰাহুল গান্ধী ডাঙৰীয়া ইয়ালৈ আহিছে, তেওঁলোকে ইমান ভয় খাব লাগে কিয়? তেওঁলোকে যদি ইমান ভাল কাম কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ৰাইজে সমৰ্থন কৰিব। আজি সমৰ্থন নাই কাৰণে 50টামান ল'ৰা লৈ বহি পেলাই তাত প্ৰতিবাদ কৰিছে বিজেপিয়ে, আৰু মই অহাৰ লগে লগে গোটেইখিনি আপোনাৰ পলাইছে। সেই গোটেইখিনিয়ে মোক আপোনাৰ ফেচ কৰিব লাগিছিলে, ফেচ কিয় নকৰিলে তেওঁলোকে? আপুনিতো সেইটো সুধিবলৈ, আপোনাৰ লগত যে জিন্দাবাদ বোলে সেইটো নুশুনিলে। দুই পক্ষৰ মাজত এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। দুই পক্ষ ক'ত আছে? তেওঁলোকে পক্ষ সোমাইছে। আজি ৰাহুল গান্ধী ডাঙৰীয়া আহিছে, গৈছে, ইমান হিমন্ত বিশ্বই ভয় খাবলৈ কিয় লাগে? কি ইমান অন্যায় কৰিছে যাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়া যাত্ৰাত ইমান ভয় খাইছে? ৰাইজে এইবিলাক দেখি আছে, আৰু আপুনি আহি পেলাই সুধিছে যে আমাকে কৈছে। বাবু কোৱাচোন। সুন্দৰকৈ পাৰ হৈ গৈছোঁ, আৰু অসমৰ বাস্তৱ ছবি আমাৰ লগত দেখা পাইছে যে অসমৰ ৰাইজে আদৰিছে, আৰু আমাৰ ৰাহুল ডাঙৰীয়া অসমৰ ভিতৰত জনপ্ৰিয়তা চাই এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিংসা কৰিছে। ৰাহুল ডাঙৰীয়া এই যাত্ৰাৰ জৰিয়তে বাঢ়ি গৈছে জনপ্ৰিয়তা, অসমৰ মুখ্যমন্ত্ৰীয়ে হিংসা কৰিছে।